তেখেতক আদৰণি জনাবৰ কাৰণে আমাৰ সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ। এয়া মঞ্চ পদক মঞ্চ উদ্বোধকক আমাৰ সভাপতি ডাঙৰীয়া আদৰণি জনাইছে। লগতে তেখেতক এখন চেলেঙেৰে আদৰণি জনাব আমাৰ সম্পাদক পংকজ ভূঞাই। আমাৰ সমূহ সদস্য আমি মঞ্চত উঠি আহিবলৈ অনুৰোধ জনাইছোঁ। জনাবজান দৰ্শক মণ্ডলী, আমি বিগত 18 চনৰ পৰাই এই কেন্দ্ৰীয় ৰাস উৎসৱ উদযাপন কৰি আহিছোঁ হওক, কিন্তু বিগত 2 বছৰ 19-20 কোভিড মহামাৰী ৰোগৰ পৰিপ্ৰেক্ষিতত এই অনুষ্ঠানটি উদযাপন কৰিব পৰা নহ'ল। তাৰপিছত ক্ৰমান্বয়ে আমাৰ 3য় বৰ্ষৰ পিছত এয়া 4ৰ্থ বৰ্ষত আমি ভৰি দিছোঁ আৰু আশা ৰাখিছোঁ আগলৈকো আপোনালোকে আমাক সহায় সহযোগিতাৰে আমাৰ অনুষ্ঠানটো উদযাপন কৰাত সহায় কৰিব। এতিয়া তেখেতক এটা ফুলাম জাপেৰে আদৰণি জনাবৰ কাৰণে মই আমাৰ বিনোদ বৰাদেৱক অনুৰোধ জনাইছোঁ। এয়া বিনোদ বৰাদেৱে জাপিৰে তেখেতক আদৰণি জনাইছোঁ। আজি এই মঞ্চ উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ কৰি অনা বন্তি আগৰৱালাদেৱক তেখেতৰ ভাষণেৰে আজি মঞ্চ উদ্বোধন কৰিবলৈ মই অনুৰোধ জনাইছোঁ। জয় শ্ৰীকৃষ্ণ। আজি মই ইয়াত ভাল লাগিছে, আপোনালোকৰ ৰাসত আহিছোঁ। চবেই মিলিলে মোৰ তাত গৈছিলে ইনভিটেশ্যন দিবলৈ। আজি বৃহত্তৰ দেওধৰ বৰপাথৰী কেন্দ্ৰীয় ৰাস উদযাপন কমিটি মোক এই ৰাসখন উদযাপন কৰিবলৈ পাই খুব আনন্দ অনুভৱ কৰিছোঁ। ৰাসখন ভাল হ'ব, ইয়াৰ লগতে সমূহ দৰ্শন আৰু সমিতিৰ বিষয়ে ববীয়াসকলক ধন্যবাদ জনাইছোঁ আৰু লগতে এই ৰাসখন উদ্বোধন হ'ল বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ। আৰু আজি দেউধাচাৰী ইমান ডাঙৰ দেউধাচাৰী, কিন্তু মই মানুহে দেখা নাপালোঁ ইয়াত। ৰাসখনত মানুহ ক'ত গ'ল? চবেতো কৃষ্ণ ধৰ্ম মানে, কিন্তু ইয়াত দেখিবলৈ লগা নাই। ইয়াত চেয়াৰবিলাক বেক চাইডে ইমান খালী আছে, মানুহে নাইকিয়া ইয়াত। মানুহবিলাক চব ঘৰতে আছে ন? হা নাই, সময়টো মানে সদায় ভাবিব লাগে, সময়মতে আহিলে সময়মতে যাবও পাৰিব। অঁ, ৰাতি আপুনি টোপনি ল'ব পাৰিব ভালকৈ, কিন্তু আজি মানুহে নাই ইয়াত। আহি পেলাই ভাল লগা নাই ইমান, যে মানুহ ইমান কিমান হ'ব লাগে। দেউধাচাৰীত ইমান মানুহ আছে, কিন্তু আজি ঘৰৰ পৰা মানুহে অহা নাই। নেক্সট টাইম মই অনুৰোধ কৰিছোঁ, যিমান পাৰে মানুহটো বেছিকৈ হওক। ৰাসৰটো ধৰক কৃষ্ণ ধৰ্মৰ ৰাস আছে, সেইকাৰণে মই চিন্তা কৰিছোঁ চবে মানে আহক ঘৰৰ ফেমিলি লৈ পেলাই। ঠিক আছে, ধন্যবাদ। বন্তি আগৰৱালাদেৱক